সমাজহিতৈষী প্ৰয়াত সন্তোষ কুমাৰ তপনৰ 30 সংখ্যক মৃত্যু বাৰ্ষিকত প্ৰতিমূৰ্তিত গভীৰ শ্ৰদ্ধাঞ্জলি আশ্বাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক সমাজহিতৈষী মানৱ দৰদী প্ৰয়াত সন্তোষ কুমাৰ তপনৰ 30 সংখ্যক মৃত্যু বাৰ্ষিকত আশ্বা মৰাণ আৰু মাহমৰা শাখাৰ উদ্যোগত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা প্ৰতিমূৰ্তিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক তথা সমাজহিতৈষী স্বৰ্গীয় সন্তোষ কুমাৰ তপনদেৱৰ 30 সংখ্যক মৃত্যুতিথি উপলক্ষে আশ্বা মৰাণ শাখা আৰু মাহমৰা শাখাৰ যৌথ উদ্যোগত মৰাণ নগৰৰ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত থকা তেওঁৰ প্ৰতিমূৰ্তিত গ্ৰন্থি প্ৰজ্বলন ও পুষ্পাঞ্জলি অৰ্পণেৰে আমি আজি তেওঁৰ মৃত্যুতিথি আমি আয়োজন কৰোঁ। আজি আশ্বাৰ প্ৰতিষ্ঠাপক সম্পাদক সন্তোষ কুমাৰ তপন ছাৰৰ 30 সংখ্যক মৃত্যুবাৰ্ষিক আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি আশ্বা মৰাণ আৰু মাহমৰাৰ উদ্যোগত সন্তোষ কুমাৰ তপন ছাৰৰ যি আদৰ্শ ত্যাগ সেৱা নৱপ্ৰজন্মৰ মাজত লৈ যোৱাৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আজি আয়োজন কৰিছিলোঁ আৰু আজি এই অনুষ্ঠানত আমি আমন্ত্ৰিত কৰিছিলোঁ আমাৰ প্ৰাক্তন আশ্বাৰ সাধাৰণ সম্পাদক এটম মুণ্ডাৰ ডাঙৰীয়া তথা আমাৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ পাত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন গণ্যমান্য ব্যক্তি।